পুলিশ থাকে এটা পুলিশ যেটা মানে কি পুরো এটা হতে তো এদিন মন্ত্রী সিয়া কথা লড়াই নিয়ে এখন করে লড়াই কি করলে আমি জানো আমার লড়ানো যে আমার এই দুঃখ আমাদের ঘরের লড়ানো আলি হাতে কি করলে ডাঙার লড়া তার আমি থাকো গঙ্গে আমি তার মাথায় মরি যাম যদি লড়াই লড়াই হলে নেতা খেলি আমি দেবো কি বাবা আমি ঘরও গিয়ে না যা আমি এলো আমি 24 ঘন্টায় বইলো রাত্রিবা 10টা বাজালৈকে আর যেলেকে উলে নিলে যেলেকে আমি ঘরও না যাও আর বা ধরিছে না বাইদেউ আর বা ধরিছে না পুলিশে নাই 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 কাকু ধরা নাই যেলেকে ধরিব কেনে যায় সিহঁতৰ ৰঙিয়াৰে পুলিচ ৰঙিয়াৰে লৰা তোৰ সিহঁতৰ পইচা খাইছে সেইকাৰণে ধৰিব পৰা নাই আজি যদি বেলেগ জাগাৰ হলো যদি আজি বৰ্ডালৰ হলো গোৱাল মাৰি হলো এই ৰঙিয়াৰ মানুহ যাই পেলাই ধৰি বান্ধি আনিলে হয় ইয়াত মাৰি নিবেদ কৰি দিলা হয় কিন্তু ৰঙিয়াৰ পুলিচ ৰঙিয়াৰ লৰা ধৰিব পৰা নাই ইমান কষ্ট পুলিচ ইমান বেয়া পুলিচ সিহঁতে যদি এনেকুৱা আমাক ধৰিব নোৱাৰে সিহঁতৰ পোচাক জোৰ আমাক দিয়ক নহ'লে আমাক দায়িত্ব দিয়ক নহ'লে লৰা পোচাক নাম কেইটা কওক বাইদেউ মনে কাকতি সিহঁতৰ নাম কেইটাই জানো বাকী 10-12 জন আছে সিহঁতৰ কাৰো নাম নাজানো আমাক আশ্বাস এটা দিছিল যে কৈছিল তেখেতে যে 24 ঘণ্টাৰ ভিতৰত আমি দোষীক কৰায়ত্ব কৰিম বা আপোনালোকৰ ল'ৰাটোক আমি বিচাৰি দিম কিন্তু বৰ্তমান সময়লৈকে SP ছাৰ আহিলে যদিও আমাক আৰু 24 ঘণ্টা টাইম বিচাৰিছে কিন্তু এইটোতো কথা নহয় আমি যোৱাকালিও ইয়াতে আহিছোঁ আজিও মানে কি আমাৰ ধৰক মহিলাসকলক আপোনালোকে দেখিছে ৰাতিপুৱা 11টা বজাৰ পৰা ইয়াতে আছে বৰ্তমান সময়লৈকে তেখেতসকলে একো খোৱা বোৱা একো কৰা নাই তাৰ উপৰিও পুলিচ প্ৰশাসনৰ এটা কথাত আমাৰ অতিকে দুখ লাগিছে তেখেতসকলে আজিৰ ইনভেষ্টিগেশ্যনৰ হিচাপত মানে কি এটা কাম কৰিছে যে যিটো পুখুৰীত পৰা বুলি কৈছিল সেই পুখুৰীটোৰ মেটাকা একডাল চাফা কৰাৰ বাহিৰে বেলেগ ইনভেষ্টিগেশ্যন আমি একো দেখা নাপালোঁ
ধৰক খানাটো খোৱাত 10জন আছিল, সেই 10জন ব্যক্তিৰ যদি এজনকো যদি আমাৰ পুলিচ প্ৰশাসনে ধৰি আনি কিনে কিবা কাৰণত সোধা পোছা কৰিলে হয় তথাপিতো আমাৰ ভাল লাগিল হয়। কিন্তু বৰ্তমান সময়লৈকে পুলিচ প্ৰশাসনে এই 10জন ল'ৰাৰ ভিতৰত এজনকো মানে কি ইয়াত আনি সোধপোছ কৰা নাই। তাৰ উপৰি আমি আৰু এটা কথা গম পালোঁ, যিদিনাখন এই কেছটো হৈছিল, যিদিনাখন মানে কি এই ঘটনাটো সংঘটিত হৈছিল, সেইদিনাখন ইয়াত মানে কি আমাৰ যিগৰাকী আমাৰ ব্যক্তি আমাৰ নোহোৱা হৈছে তেখেতৰ মাতৃ আমাৰ এই থানাত আহিছিল। কিন্তু থানাত অহাৰ সময়ত হিমাংশু বুলি কোৱা তেখেতে মানে কি আমাৰ মাতৃজনকে মানে কি দম দিছিল আৰু পুলিচেও বোলে তেখেতক সুধিছে যে দাৰোগা কেইজনমানে মানে কি কৈছে যে হিমাংশু এইটো মীমাংসা ঠিক আছে নে, তোৰ আপত্তিটো নাই একো, সেই মানে কি হিমাংশুকে মানে কি সুধিছে। তেনেকুৱা কথা শুনা পাই কিনে আমাৰো মনত একেবাৰে বহুতখিনি দুখ হৈছে। দুখ এয়ে যে এই গোটেই ঘটনাটোত যে পুলিচ প্ৰশাসন জড়িত হৈ আছে সেইটো আমি একেবাৰে আমাৰ সকলো প্ৰতিজন মানে কি আমাৰ ইয়াতে যিকেইজন আমাৰ মানে কি প্ৰতিবাদকাৰী আছে উপস্থিত আছে সকলোৰে মানে কি মনত ধাৰণা যে পুলিচ প্ৰশাসন এইটোত মানে সম্পূৰ্ণ ৰূপে মানে কি সোমাই আছে বা ল'ৰাটো এতিয়া ধৰক তেনেকুৱাকৈ ক'ব গ'লে যিহেতুকে আমাৰ বৰ্তমান ল'ৰাটো আমাৰ আজি 3 দিন হ'ল আমাৰ মাজত নাই। ধৰক যদি জিন্দা থাকিল হয়, যদি মানে কি তেখেতে মানে কি নিজে পলাই থাকিল হয়, তেখেতে ঘৰত নহয় বা বন্ধুবৰ্গক হ'লেও ফোন কৰিলে হয় বা নহয় বা আলহী অতিথিৰ ঘৰত হ'লেও গ'ল হয়। যিহেতুকে আজিলৈকে তেখেতৰ ফোন কল এটাও নাই, আমি ভালটো ভাবি থকা নাই, তেখেত জীয়াই থাকক, জীয়াই থকাটো আমিও কামনা কৰোঁ। কিন্তু আমাৰ এটাই মনত মানে কি হেৰি হয়, প্ৰশ্ন হয় মানে কি তেখেত বৰ্তমান জীয়াই থকা নাই, তেখেত সেইদিনাখনেই মৃত্যু হৈছে। এতিয়া কি বিচাৰে আপোনালোকে? আমাক এতিয়া ন্যায় লাগিব। ধৰক যেতিয়ালৈকে আমাক ন্যায় নাপাওঁ তেতিয়ালৈকে আমি ইয়াৰ পৰা চাইড নহওঁ। আমাক যোৱাকালি SDC ছাৰে যিটো ক'লে যে আমি 24 ঘণ্টাৰ ভিতৰত আমাক ন্যায় দিম বুলি, আমিতো যোৱাকালি ন্যায় নাপালোঁৱে। ইতিমধ্যে অলপ আগতে আমাক SP ছাৰেও আশ্বাস দিছে যে আধা ঘণ্টাৰ ভিতৰত কিবা এটা ন্যায় দিব বুলি আমাক অৱগত কৰিছে। তেখেতৰ আধা ঘণ্টাটো সময়টো অতিক্ৰম হৈয়ে গ'ল, তেখেতৰ অতিক্ৰমটো মানে সময়টোকে আমি বৰ্তমান মানে অপেক্ষা কৰি আছোঁ আৰু তেখেতে আহি কিনে কি কয় সেইখিনি আৰু বৰ্তমান আমাৰ ক'বলগীয়া।